যোৱাকালি BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত বাক্সা জিলাৰ মচলপুৰত BPF দলৰ PMB বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেই সিদ্ধান্ত মৰ্মে আমি BTC অঞ্চলত যোৱাকালি নিশাৰ পৰা আমি দেখিবলৈ পৰিলক্ষিত হৈছে যে BTC অঞ্চলত অবাধ গতিত বেদখল উচ্ছেদ কৰা হ'ব বুলি এটা মানুহৰ মাজত আতংকময় পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছে, কিছু নিগেটিভ সৃষ্টি কৰা হৈছে। গতিকে আমি এই ক্ষেত্ৰত BPF দল আৰু চৰকাৰৰ তৰফৰ পৰা আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে BTCত কোনো ধৰণৰ উচ্ছেদ নহয়। ইতিমধ্যে পূৰ্বৰ চৰকাৰে অসম BTC চৰকাৰে APDCLক মাটি দিছিল, সেই সময়ত এলটমেণ্ট মানে 500 বিঘামান মাটি সেই সময়ত তেওঁলোকক এলটমেণ্ট দিয়া আছিল। ইতিমধ্যে ৰাজ্য চৰকাৰে APDCLক সেই মাটিখিনি হস্তান্তৰ কৰিবৰ কাৰণে এখন পত্ৰ প্ৰেৰণ কৰিছে BTC চৰকাৰলৈকে আৰু BTC চৰকাৰে সেই পত্ৰৰ জৰিয়তে প্ৰায় 900 বিঘা মাটি BTCক APDCLক দিয়াৰ কাৰণে কোৱা হৈছে আৰু ইতিমধ্যে চাপৰ আৰু কোকৰাঝাৰ জিলাৰ ধুবুৰী সীমান্তৱৰ্তী চাপৰত যি APDCLৰ শক্তিশালী এটা প্ৰজেক্ট হৈ আছে, সেই প্ৰজেক্টৰ কাৰণে 900 বিঘা মাটি আমি ইতিমধ্যে BTC চৰকাৰৰ তৰফৰ পৰা দিয়াৰ কাৰণে যোজা চলোৱা হৈছে আৰু সেই যোজা চলাবলৈ যাওঁতে তাত 93 ঘৰ পৰিয়াল আছে। তাত ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহ আছে, ৰাজবংশী মানুহ আছে, তাত 2 এঘৰ বড়ো মানুহ আছে, বেংগলী হিন্দু মানুহ আছে। আমি সেই মানুহখিনিক যাতে এটা উপযুক্ত স্থানত তেওঁলোকক সংস্থাপিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি তেওঁলোকৰ লগত আমি আনুষ্ঠানিকভাৱে তাৰ স্থানীয় MCLA সকলৰ লগত কথা পাতিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।